নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ই কুঁহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো ভালে আছে সকলোৱে আৰু আমি আজি ডিসকাস কৰিম যিটো টপিক অলৰেডি আমি ডিসকাস কৰি আছিলো আমাৰ অসমৰ ক'ত কি আছে সেইখিনিৰে আজি আমাৰ এইটো পাৰ্ট 3 হ'ব আৰু ফাইনেল পাৰ্ট হ'ব এইটো অলৰেডি দুটা পাৰ্ট ডিসকাস কৰিছো যদি চোৱা নাই আপোনালোকে চাই ল'ব লাগা হলে মই এই ক্লাছটোৰ ডেসক্ৰিপচনত লিংক দুটা দি দিম ওকে সো ক্লাছটো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ কোনোবা যদি আজি মোৰ ক্লাছটোত নতুন আহিছে আপোনালোকক জনাব বিচাৰো আপোনালোকে মোৰ লগতে ই কুঁহিপাতৰ আন টিচাৰবোৰৰ ক্লাছ তথা ডেইলি কিছুমান কুৱেশ্যন প্ৰেক্টিচ কৰিবৰ কাৰণে বা ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে ই কুঁহিপাতৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰিব স্কেন কৰিবও পাৰিব নহলে ই কুঁহিপাত বুলি চাৰ্চ কৰিলেও আহিব আৰু লগতে এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমজিম মেম বুলি চাৰ্চ কৰিলে পাই যাব যদি বিচাৰে জইন কৰি ল'ব আৰু আমি লাষ্ট দুটা ক্লাছত আমি ডিসকাস কৰিলো যিখিনি আমাৰ লোৱাৰ আসাম আছিলে নামনি অসমৰ ডিস্ট্ৰিক্ট কেইখনত ক'ত কি ইম্পৰ্টেন্ট হয় ক'ত কি বিখ্যাত ক'ত কি আছে আমি সেইখিনি পঢ়িলো লাষ্ট ক্লাছত আমি এই গোটেইখিনি আমি ডিসকাস কৰিলো বৰাক ভেলি লৈকে এনেকে আমি ডিসকাস কৰিছিলো হয় নে এতিয়া আজি আমি আমাৰ যিটো আজি হ'ব সেইখিনি হ'ব আমি আজি উজনি অসমৰ আপাৰ আসামৰ ডিস্ট্ৰিক্ট কেইখনৰ বিষয়ে আমি আলোচনা কৰিম য'ত আমি গোলাঘাট যোৰহাট মাজুলী লখিমপুৰ শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় ধেমাজি আৰু তিনিচুকীয়া এই কেইখন ডিস্ট্ৰিক্টৰ বিষয়ে ক'ত কি আছে সেইখিনি বস্তু আমি ডিসকাস কৰিম ওকে সো ক্লাছটো আৰম্ভ কৰাৰ আগত আপোনালোকক জনাব বিচাৰো যদি আপোনালোকৰ মাজতে কোনোবা বা আপোনালোকৰে ভন্টি ভাইটি কোনোবাই যদি এছএছসি জিডিৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনেহলে অক্টোবৰৰ পৰা আমাৰ এটা বেচ ষ্টাৰ্ট হ'ব গৈ আছে এছএছসি জিডিৰ য'ত গোটেইখিনি বস্তু একেবাৰে ভালকে পঢ়োৱা হ'ব এক্সামলৈকে পঢ়োৱা হ'ব গোটেইখিনি সাবজেক্ট যেনেকে এক্সামৰ লৈ পেলাই যেনেকুৱা যি সিলেবাছ আছে সেইখিনি ওপৰত বেছ কৰি পেলাই আৰু যদি আপোনালোকে বিচাৰে এই বেচটোত জইন হ'বৰ কাৰণে য'ত অনলাইন অফলাইন দুটা মোডে থাকিব যদি আপোনালোকে বিচাৰে তেনেহলে দুটা নম্বৰত কন্টেক্ট কৰিব পাৰিব এটা হৈছে 0361319357 আৰু এটা হৈছে 7002940127 ওকে সো আগবাঢ়িছো আমাৰ টপিকৰ ফালে আমাৰ প্ৰথমটো কোৱেশ্চন ইয়াতে কি সুধিছে কোৱেশ্চনটো সোধা হৈছে which of the following is not correctly matched তলৰ কোনটো সঠিকভাৱে মিল নাই বুলি কৈছে আমাক ইয়াতে দিয়া হৈছে দলং কেইখনৰ কথা ইয়াতে এখন দলং দিয়া হোৱা নাই যিখন হৈছে ধোলা শদিয়া বা ডক্টৰ ভূপেন হাজৰিকা সেতু হয় নে ধোলা শদিয়া সেতু আমাক ইয়াতে অপচনত আমি যদি চাও প্ৰত্যেকখন ব্ৰিজৰ এগেইনষ্টত এটা এটা চন দিয়া হৈছে তাৰ মানে কেতিয়া উদ্বোধন কৰা হৈছিলে ইনৰগেট কেতিয়া কৰা হৈছিলে সেইটো সুধিছে আমি এটা চাও ধোলা শদিয়াখন আমি যদি চাও 2017 চনত প্ৰাইম মিনিষ্টাৰ মোদীৰ দ্বাৰা উদ্ঘাটন কৰা হৈছিলে যিটোৱে কি হয় আমাৰ অসম আৰু অৰুণাচলক কানেক্ট কৰে ধোলা আৰু শদিয়া আৰু আমাক যদি সোধে কোনখন ডিস্ট্ৰিক্টত আছে তেতিয়াহলে আমাৰ একেবাৰে শেষত কি আছে তিনিচুকীয়া হয় নে নাই এতিয়া কি হয় আমি ইয়াতে যদি চাও বগীবিল ব্ৰিজখন ক'ত আছে আমাক সুধিব পাৰে ডিব্ৰুগড় এণ্ড ধেমাজি ডিস্ট্ৰিক্টক কানেক্ট কৰে ওকে ডিব্ৰুগড় এণ্ড ধেমাজি 2018তে ইনৰগেট কৰা হৈছিলে প্ৰাইম মিনিষ্টাৰ মোদীৰ দ্বাৰা কাৰেক্ট হয় নেক্সট কলিয়াভোমোৰা ব্ৰিজৰ কথা আমি যদি চাও লাষ্ট ক্লাছত পঢ়া যেন লাগিছে নে তেজপুৰ আৰু এইফালে কি আছিলে নগাঁও তো মানে আমি যদি চাও শোণিতপুৰ জিলাৰ তেজপুৰ আৰু নগাঁও জিলাৰ কি হৈ যাব কলিয়াবৰক কানেক্ট কৰে হয় নে নাই নগাঁও জিলাৰ কলিয়াবৰ আৰু ইয়াতে আমি চনটো যদি চাও এইটো 1985 নহয় 1987 তো আমাক মানে নট কাৰেক্ট বুলি কৈছে ন নট কাৰেক্ট কোনটো হৈ যাব অপচন বি এণ্ড নৰনাৰায়ণ সেতুৰ কথা মই কৈছো কাক কানেক্ট কৰিব আমি যদি চাও গোৱালপাৰা আৰু এইফালে কি আছিলে বঙাইগাঁও হয় নে নাই আৰু কিমান চনত হয় 1998ত ইনৰগেট কৰা হৈছিলে শৰাইঘাট দলংখন একেবাৰে সকলোৰে কাৰণে পুৰা কেতিয়া হয় 1963 জৱাহৰলাল নেহেৰুৰ দ্বাৰা এখন ইনৰগেট কৰা হৈছিলে নেক্সট কুৱেশ্চন where is the first sugarcane factory in Assam established অসমত স্থাপিত প্ৰথমটো চেনিকল ক'ত অৱস্থিত আমাক জিলাখনৰ কথা যদি আমি ক'ব লাগে গোলাঘাট ডিস্ট্ৰিক্টত অৱস্থিত আৰু গোলাঘাটৰ বৰুৱা বামুন গাঁৱত অৱস্থিত ঠিক আছে মই অসমীয়াটো লিখি দিছো বৰুৱা বামুন গাঁৱত অৱস্থিত ওকে তো মনত থাকিব আৰু ডিস্ট্ৰিক্ট বুলি আমাক সুধিলে গোলাঘাট ডিস্ট্ৰিক্ট নেক্সট আঠখেলীয়া নামঘৰ ইজ চিটুৱেটেড এট আমাক সুধি থাকে এনেকুৱাকে কিছুমান সত্ৰ নামঘৰৰ কথা তাৰ ভিতৰত এটা ইম্পৰ্টেন্ট হৈছে সেইটো হৈছে আঠখেলীয়া নামঘৰটো গোলাঘাট ডিস্ট্ৰিক্টত অৱস্থিত মনত ৰাখি থৈ দিব নেক্সট which district has only police training college in Assam আপোনালোকৰ মাজতো হয়তো কোনোবা
আসাম পুলিচৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তো যেতিয়া আপোনালোকে জব পাব আপোনালোকক ট্ৰেইনিঙৰ কাৰণে ক'ত লৈ যোৱা হ'ব দেৰগাঁও আৰু দেৰগাঁও কোনখন আমি জানো দেৰগাঁও ট্ৰেইনিং দিয়া হয় বাট দেৰগাঁও ট্ৰেইনিঙৰ কথা যদি সোধে কোনখন ডিষ্ট্ৰিক্ট হ'ব গোলাঘাট ডিষ্ট্ৰিক্ট য'ত আমাৰ একমাত্ৰ পুলিচ ট্ৰেইনিং কলেজখন আছে অকে ক'ৰ অসমৰ নেক্সট দ্য অনলি এণ্ড ফাৰ্ষ্ট এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি ইন আছাম was established in the year of আমাক ইয়াতে সুধিছে অসমৰ একমাত্ৰ আৰু প্ৰথমখন কৃষি বিশ্ববিদ্যালয়ৰ কথা সুধিছে ইয়াতে আমি প্ৰথমখন দি দিওঁ আমাৰ অসমৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয়ৰ কথা আমাক যদি সোধে কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিলে 1969 এতিয়া আমি এইটো জানিব লাগিব কোনখন ডিষ্ট্ৰিক্টত আছে বুলি ক'লে আমি মনত ৰাখিব লাগিব যোৰহাট হৈ যাব নেক্সট which of the following tea garden was established by মনিৰাম দেৱান ক'ত তেখেতে প্ৰথমখন টি গাৰ্ডেন এষ্টাব্লিছ কৰিছিলে যোৰহাটত আৰু সেইখন কিমান কোনখন হয় চিনামৰা টি ষ্টেট চিনামৰা চাহ বাগিচা নেক্সট where is লাচিত বৰফুকন মৈদাম located নৰ্মেলি আমাক মৈদাম বুলি ক'লে ইয়াতে যদি আমাক অপশ্যনত চৰাইদেউ বুলি দিলে হয় আমি হয়তো বহুতে কি কৰিলো হয় চৰাইদেউটো কাৰেক্ট কৰি আহিলে হয় বাট চৰাইদেউ কাৰেক্ট নহয় লাচিত বৰফুকনৰ মৃত্যুৰ পিছত তেখেতৰ যিটো মৈদাম বনোৱা হয় সেইটো যোৰহাটত অৱস্থিত ক্লিয়াৰ নেক্সট টোকলাই টি ৰিচাৰ্চ চেণ্টাৰ এইটো আহিছিলে এইবাৰ এক্সামত আহিছিলে এই কুৱেশ্যনটো এইটো টোকলাই টি ৰিচাৰ্চ চেণ্টাৰৰ বিষয়ে আমি আগতেও ডিছকাছ কৰিছো আৰু খুব ইজি হয় টোকলাই টি ৰিচাৰ্চ চেণ্টাৰ ইজ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট টি ৰিচাৰ্চ চেণ্টাৰ য়েছ where is it located টোকলাই টি ৰিচাৰ্চ চেণ্টাৰটো আমাৰ পৃথিৱীৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ হয় ক'ত অৱস্থিত আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে যদি সোধে 1911 ক'ত অৱস্থিত হয় বুলি যদি সোধে আমাক আমি মনত ৰাখিম যোৰহাটত নেক্সট গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত এতিয়া গিবন ৱাইল্ড লাইফ চেঞ্চুৰীৰ কথা আমি যদি ক'ব লাগে গিবন ৱাইল্ড লাইফ চেঞ্চুৰীখন হলক গিবনৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় নে নাই হলুক গিবনৰ কাৰণে খুব ইম্পৰ্টেণ্ট আমাক এনেকে সুধিব পাৰে হলুক গিবনৰ নামেৰে একমাত্ৰ সেই অভয়াৰণ্যখনত পোৱা বা নেশ্যনেল পাৰ্কখনত পোৱা জন্তুটোৰ নামেৰে কাৰ নাম ৰখা হৈছে সেইটো কি হ'ব হলুক গিবনৰ নামেৰে গিবন ৱাইল্ড লাইফ চেঞ্চুৰীৰ নাম ৰখা হৈছে যিখন যোৰহাট ডিষ্ট্ৰিক্টত অৱস্থিত ঠিক আছে নেক্সট কুৱেশ্যন আমি আকৌ কুৱেশ্যন নহয় দুটামান বস্তু চাই লওঁ আমি এটা বস্তু গম পাওঁ অসম সাহিত্য সভা 1917ত প্ৰতিষ্ঠা কৰা হৈছিলে অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ ক'ত বুলি যদি সোধে তেতিয়াহ'লে হ'ব যোৰহাট ইয়াতে এটা বস্তু মনত ৰাখিব অসম সাহিত্য সভাৰ প্ৰথমখন চেচন প্ৰথমখন অধিৱেশনৰ কথা আমাক যদি সোধে প্ৰথম অধিৱেশন কিন্তু যোৰহাটত নহয় প্ৰথম অধিৱেশন হৈছিলে শিৱসাগৰত ৰাইট তাৰোপৰি যোৰহাটত আকৌ কি আছে ঢেকীয়াখোৱা বৰনামঘৰ আছে মনত ৰাখিব অকে যেনেকে আঠখেলীয়া নামঘৰ বুলি ক'লে গোলাঘাট পালো ঢেকীয়াখোৱা বৰ নামঘৰ কি হৈ যাব যোৰহাট নেক্সট আজানপীৰ দৰগাহ ইজ লোকেটেড ইন আজানপীৰ দৰগাহ ক'ত অৱস্থিত আমি গম পাওঁ সৰাগুৰি চাপৰিত আছে এতিয়া আমাক লাগে যে এই সৰাগুৰি চাপৰিত কোনখন ডিষ্ট্ৰিক্টত আছে সেইখন কি হৈ যাব শিৱসাগৰ জিলাত অৱস্থিত নেক্সট আকৌ আমি শিৱসাগৰৰ কিছুমান ইম্পৰ্টেণ্ট মনুমেণ্টছ বা কিছুমান ইম্পৰ্টেণ্ট টেম্পলছ ধৰি লওক বা কিছুমান আমি যদি কওঁ পুখুৰী যদি চাওঁ কোনে খন্দুৱাইছিলে কাৰ সময়ত খন্দুৱা হৈছিলে কাৰ সময়ত নিৰ্মাণ কৰা হৈছিলে সেইবোৰ আমাক কুৱেশ্যন সোধে আৰু সেইবোৰ আমি যদি চাওঁ আছাম হিষ্ট্ৰীৰ পাৰ্চপেক্টিভৰ পৰা আমি আছাম হিষ্ট্ৰী পঢ়িলে সেইবোৰ আমি পঢ়িব পাওঁ আৰু যিবোৰ আমি আগতেও ডিছকাছ কৰিছো শিৱসাগৰ টেংক আৰু টেম্পল শিৱসাগৰ পুখুৰীৰ কথা যদি আমাক সোধে কোনে নিৰ্মাণ কৰিছিলে কোনে খন্দুৱাইছিলে বৰ ৰজা অম্বিকা অম্বিকা কাৰ ৰাণী আছিলে শিৱসিংহৰ ৰাণী আছিলে শিৱসিংহই নিজৰ তিনিগৰাকী ৰাণীক বৰ ৰজা পতা বুলি আমি পাওঁ তাৰ ভিতৰত দ্বিতীয় গৰাকী হয় অম্বিকা আৰু তেখেতে শিৱসাগৰ পুখুৰী খন্দুৱাইছিলে আমি এইটোও মনত ৰাখিম শিৱসাগৰ পুখুৰী বা শিৱসাগৰ শিৱদৌল ক'ত অৱস্থিত ক'ত আছে শিৱসাগৰত আছে দেন ৰংঘৰ আমি জানো যিটো ফাৰ্ষ্ট ৰংঘৰ হয় যিটো বাঁহ বেতেৰে নিৰ্মাণ কৰা হৈছিলে সেইটো ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিলে আকৌ বৰ্তমানৰ প্ৰেজেন্ট যিটো ৰংঘৰ হয় ৰুদ্ৰসিংহৰ পুতেক প্ৰমত্ত সিংহৰ দ্বাৰা সেইটো নিৰ্মাণ কৰা হৈছিলে অকে সো এনেকুৱা কুৱেশ্যন সুধিব পাৰে মনত ৰাখিব নেক্সট কুৱেশ্যন নেক্সট আমি তলাতল ঘৰৰ বিষয়ে আমি যদি চাওঁ তলাতল ঘৰো শিৱসাগৰত অৱস্থিত কোৱা হয় যে প্ৰথম যিটো তলাতল ঘৰ হয় বা আমি নৰ্মেল আজিৰ প্ৰেজেন্ট তলাতল ঘৰটো যদি চাওঁ সেইটো ৰাজেশ্বৰ সিংহৰ সময়ত নিৰ্মাণ কৰা হৈছিলে কাৰ সময়ত ৰাজেশ্বৰ সিংহ তাৰপিছত এইফালে কাৰেংঘৰৰ কথা আমি যদি চাওঁ কাৰেংঘৰটো নিৰ্মাণ কৰিছিলে প্ৰথম যিটো কাৰেংঘৰ ফাৰ্ষ্ট কাৰেং আমাক তেনেকেও দিব পাৰে যেনেকে আমি ৰংঘৰৰ ক্ষেত্ৰত চাওঁ ফাৰ্ষ্ট কাৰেংঘৰটো নিৰ্মাণ কৰিছিলে প্ৰমত্ত সিংহ
সেইটো আজিৰ কাৰেংঘৰ নহয়, প্ৰথমটো প্ৰমত্ত সিংহ আৰু প্ৰেজেন্ট কাৰেংঘৰৰ কথা আমাক যদি সোধে তেতিয়াহ'লে তেখেতৰে ভায়েক ৰাজেশ্বৰ সিংহৰ সময়ত এইটো নিৰ্মাণ কৰা হৈছিলে কোনটো আজিৰ কাৰেংঘৰটো। নেক্সট আমাক এইফালে কি দিয়া হৈছে জয়সাগৰ টেংক আৰু যেনেকে আমি জয়সাগৰ পুখুৰী জয়দৌলৰ কথা পঢ়ো, তো জয়সাগৰ পুখুৰী জয়দেউল মাক জয়মতীৰ স্মৃতিত ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিলে। তো জয়মতীৰ পুতেক বুলি যদি সোধে কোন আছিলে ৰুদ্ৰসিংহ, তেনেকে আমি মনত ৰাখিম। তাৰোপৰি নেক্সট আকৌ আমি এটা চাব লাগিব ৰঙানাথ টেম্পল আৰু ফাকুৱা দল। এই ফাকুৱা দলটো আমি আগতেও পঢ়িছো, যদি আপোনালোকৰ মনত আছে ফাকুৱা দলটো জয়মতীৰ স্মৃতিত মাক জয়মতীৰ স্মৃতিত ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিলে। অকে, সো এইটো ফাকুৱা দল। আৰু এটা ফাকুৱা দল আমি পঢ়িছো হাজোৰ মাধৱ মন্দিৰতো এটা ফাকুৱা দল আছে যিটো প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিলে। তো আমাক যদি ফাকুৱা দলৰ কথা সোধে এতিয়া অপশ্যনত চাব কোন গৰাকী ব্যক্তিৰ কথা দিয়া হৈছে আৰু যদি স্থানটো ধৰি দিয়া হয়। নেক্সট ৰুদ্ৰসাগৰ পুখুৰী আৰু আমি যদি চাওঁ তাতে থকা কিছুমান দৌল লগতে ৰুদ্ৰসাগৰ পুখুৰীৰ কথা কোৱা হৈছে। তো ৰুদ্ৰসাগৰ পুখুৰী ৰুদ্ৰ দেখি পেলাই একো ৰুদ্ৰসিংহ বুলি নাভাবিব। কোনে নিৰ্মাণ কৰিছিলে? লক্ষ্মী সিংহৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিলে। লক্ষ্মী সিংহই এই ৰুদ্ৰসাগৰ পুখুৰীটো খন্দুৱাইছিলে। তাৰপিছত গৌৰীসাগৰ টেংকৰ কথা আমি যদি কব লাগে, গৌৰীসাগৰ পুখুৰীটো খন্দুৱাইছিলে বৰ ৰজা ফুলেশ্বৰীয়ে গৌৰীসাগৰ পুখুৰীটো খন্দুৱাইছিলে। অকে, মনত থাকিব, ক্লিয়াৰ। নেক্সট আকৌ আমি কি পাওঁ নামদাঙৰ শিলৰ সাঁকো, নামদাং ষ্টন ব্ৰিজ। তো নামদাঙৰ শিলৰ সাঁকো ইম্পৰ্টেণ্ট হয়, শিৱসাগৰত অৱস্থিত আৰু এখন বাৰ্ড চেঞ্চুৰী আছে যিখন হৈছে পানীদিহিং বাৰ্ড চেঞ্চুৰী, মনত ৰাখিব। নেক্সট এটা কুৱেশ্যনৰ ফালে আহিছো, ইন হুইচ ইয়েৰ ৱাজ মাজুলী ডিক্লেয়াৰ্ড এ ডিষ্ট্ৰিক্ট। মাজুলী কিমান চনত জিলা হিচাপে ঘোষণা কৰা হৈছিলে বুলি আমাক সুধিছে 2016ত। তো এনেকুৱাকে মনত ৰাখিব, ধৰি লওক ৰিচেণ্টবোৰ আমাক সুধিব পাৰে বজালীক কেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে, তাৰপিছত তামোলপুৰখনক কেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে, 35খন কোনখন আছিলে আমি পঢ়িছো ইয়াৰ আগৰ ক্লাছত। নেক্সট আকৌ আমি মাজুলী এতিয়া কিহৰ কাৰণে বিখ্যাত বুলি আমি জানো, সত্ৰবোৰৰ কাৰণে বিখ্যাত। তাৰোপৰি মাজুলী এটা কি হয়, মাজুলী এটা ৰিভাৰ আইলেণ্ড হয় নে নাই, এটা নদী দ্বীপ হয়। তো এই মাজুলীৰ যিটো ৰিভাৰ আইলেণ্ড সেইটো আমাৰ ৱৰ্ল্ডৰ, আমাৰ পৃথিৱীৰ লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড হয়, আটাইতকৈ ডাঙৰ হয়। আৰু আমাক যদি স্মলেষ্ট ৰিভাৰ আইলেণ্ড বুলি যদি সোধে পৃথিৱীৰ, তেতিয়াহ'লে কি হ'ব, সেইটো হ'ব উমানন্দ। অকে, সেইটো কি হ'ব উমানন্দ। এতিয়া আমি এটা বস্তু ইয়াতে মনত ৰাখিব লাগিব, কেতিয়াবা আপোনালোকে হয়তো কৰবাত এখন বুকত চালে মাজুলীৰ মাটিকালি বেলেগ পাব, বেলেগ এখনত চালে বেলেগ পাব। প্ৰথম অৱস্থাত যেতিয়া লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড বুলি আমি পাইছো, প্ৰথম যিটো মাটিকালি আছিলে এতিয়াতো সেই খহি খহি গৈ আছে, সেইকাৰণে এতিয়া আজিৰ সময়ত যদি চাওঁ মাটিকালিৰ মাজত ডিফাৰেন্সটো আহি যায়। দেন আমি মাজুলীৰ সত্ৰবোৰৰ বিষয়ে আমি যদি চাওঁ, তেনেহলে এখন সত্ৰ আমি পাওঁ ধোঁৱাহাট সত্ৰ, বা যি হয় এখন হয় বেলগুৰি সত্ৰ। তো এই সত্ৰখন বেলগুৰি সত্ৰখনতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হৈছিলে। প্ৰথম মানে তেওঁলোকৰ সাক্ষাৎ হৈছিলে, যিটোক আমি মণিকাঞ্চন সংযোগ বুলি কওঁ, অসমীয়াটো আছে ইয়াতে। আৰু এই সত্ৰখন বেলগুৰি সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা। তাৰপাছত আউনীআটী সত্ৰ নিৰঞ্জন পাঠকৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিলে। যেনেকে মই বৰপেটা সত্ৰবোৰৰ বিষয়ে কৈছিলো, কোনে প্ৰতিষ্ঠা কৰিছিলে, কোনখন সত্ৰ বৰপেটাত আছে, ঠিক তেনেকুৱাকে মাজুলীত কোনখন আছে সেইখনো মনত ৰাখি থৈ দিব। দক্ষিণপাট সত্ৰাধিকাৰ শ্ৰী শ্ৰী বনমালী দেৱে প্ৰতিষ্ঠা কৰিছিলে। গড়মূৰ সত্ৰখন লক্ষ্মীকান্ত দেৱে প্ৰতিষ্ঠা কৰিছিলে। আৰু আহোমৰ সময়ত যিবোৰ বৰটোপ ইউজ কৰা হৈছিলে, সেই বৰটোপবোৰ ইয়াতে এই এই গড়মূৰ সত্ৰখনতে প্ৰিজাৰ্ভ কৰি ৰখা হৈছে, সংৰক্ষিত কৰি ৰখা হৈছে। তাৰপাছত খুব ইম্পৰ্টেণ্ট কমলাবাৰী সত্ৰ, যিটো বেদুলা পদ্ম আটাই প্ৰতিষ্ঠা কৰিছিলে। আৰু এই যিটো কমলাবাৰী সত্ৰ আছে সেইখন বোট ইণ্ডাষ্ট্ৰীৰ কাৰণে, আমি যদি চাওঁ নাও বনোৱাৰ কাৰণে ইম্পৰ্টেণ্ট। দেন বেঙেনাআটী সত্ৰ, ইয়াৰ ওপৰত আমি কুৱেশ্যন কৰিছিলো আগতেও। গদাধৰ সিংহৰ যিটো ৰয়েল, যিখিনি তেওঁৰ সাজ পোছাক, গল্ডেন যিখিনি সাজ পোছাক লগতে ছাতি, সেইখিনি কি হয় বেঙেনাআটী সত্ৰত প্ৰিজাৰ্ভ কৰি ৰখা হৈছে। আৰু চামগুৰি সত্ৰ কিহৰ কাৰণে বিখ্যাত, মাছ মেকিঙৰ কাৰণে, অৰ্থাৎ আমি যদি চাওঁ মুখা শিল্পৰ কাৰণে বিখ্যাত। অসমীয়াখিনি ইয়াতে দিয়া হৈছে, আপোনালোকে পঢ়ি ল'ব পাৰিব। নেক্সট এটা কুৱেশ্যনৰ ফালে আহিছো, ইন হুইচ ডিষ্ট্ৰিক্ট ইজ ফাট বিহু চেলিব্ৰেটেড। ফাট বিহুৰ কথা আমাক যদি সোধে, ঢকুৱাখানাত পালন কৰা হয়, উদযাপন কৰা হয়। অৰ্থাৎ বহাগৰ শেষৰ ফালে তিনিদিন এনেকুৱাকে ফাট বিহু চেলিব্ৰেট কৰা হয় ঢকুৱাখানাত। আৰু কোনখন ডিষ্ট্ৰিক্টত হ'ব, লখিমপুৰ জিলাত আছে।
Then which of the following sanctuary is not located in Lakhimpur district? ইয়াতে যেটো পাভো এটো পাভো আমি ৰিজাৰ্ভ ফৰেষ্ট বুলি ক'ব পাৰো পাভো ৰিজাৰ্ভ ফৰেষ্ট ঠিক আছে এটো সংৰক্ষিত বনাঞ্চল হ'ব ঠিক আছে পাভো সংৰক্ষিত বনাঞ্চল পাভো ৰিজাৰ্ভ ফৰেষ্ট বৰদৈবাম বিলমুখ বাৰ্ড চেঞ্চুৰী গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী বোথ এ এণ্ড বি এতিয়া চাও বৰদৈবাম বিলমুখ বাৰ্ড চেঞ্চুৰী এখনটো কি হয় পক্ষী অভয়াৰণ্য হয় হেতু মনত ৰাখিব আৰু এই বৰদৈবাম বিলমুখ এখন বাৰ্ড চেঞ্চুৰী এইখনক propose তেনেকুৱা কি ৱাইল্ড লাইফ চেঞ্চুৰীৰ আন্ডাৰত ৰখা হৈছে তাৰ মানে এইখনক ৱাইল্ড লাইফ চেঞ্চুৰী বুলি ডিক্লেয়াৰ কৰিব বুলি তেনেকুৱাকে হেতু ৰখা হৈছে দুখন আমি পাও তেনেকুৱাকে ৱাইল্ড লাইফ চেঞ্চুৰী যিখন আমি ক'ব পাৰো মানে ৱাইল্ড লাইফ চেঞ্চুৰী এতিয়াও ডিক্লেয়াৰ কৰা নাই বাট ৰখা হৈছে তেনেকুৱাকে তো পাভো ৰিজাৰ্ভ ফৰেষ্ট লখিমপুৰ ডিস্ট্ৰিক্টতে আছে বৰদৈবাম বিলমুখ বাৰ্ড চেঞ্চুৰী যিখন ৱাইল্ড লাইফ চেঞ্চুৰী বুলিও কেতিয়াবা আমাক এক্সামত দিব পাৰে এক্সাম কি ৱাইল্ড লাইফ চেঞ্চুৰী বুলি ডিক্লেয়াৰ নকৰিলেও তেনেকে প্ৰপ'জ মানে সেইখন ৰখা হৈছে আৰু তেনেকুৱাকে ইয়াতে both A and B হৈ যাব আমাৰ কাৰেক্ট আনসাৰ দুটা অপচনে আপোনালোকে মনত ৰাখিব যিকোনো আমাক সুধি দিব পাৰে নেক্সট which two district are connected by বগীবিল ব্ৰিজ বগীবিল দলংখনক কোন দুখন বগীবিল দলঙেৰে কোন দুখন জিলাক সংযোগ কৰা হয় বা কোন দুখন জিলাই সংযোগ কৰে অকমান আগতে কলো ধেমাজি আৰু ডিব্ৰুগড় হয় নে নাই Next, where was the first medical college of Assam established? অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত প্ৰতিষ্ঠা কৰা হৈছে যিখনক আমি আগতে বেৰি হোৱাইট মেডিকেল স্কুল বুলি গম পাইছিলো আৰু সেইখন ক'ত প্ৰতিষ্ঠা কৰা হৈছিলে প্ৰথমতে ডিব্ৰুগড়ত প্ৰতিষ্ঠা কৰা হৈছিলে জন বেৰি আমাক এনেকেও সুধিব পাৰে কি বুলি গম পাইছিলো জন বেৰি হোৱাইট মেডিকেল স্কুল বুলি গম পাইছিলো ওকে সেইখনে পিছত গৈ পেলাই মেডিকেল কলেজ লৈকে কনভাৰ্ট কৰা হয় যিখন ডিব্ৰুগড়ত অৱস্থিত then which of the following is the first oil refinery in Asia খুব ইজি তলৰ কোনটো এছিয়াত প্ৰথম তেল শোধনাগাৰ ডিগবয় ৰাইট ডিগবয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিলে 1901 দেন আমি পাও বঙাইগাঁও চিৰাং জিলাত অৱস্থিত যেটো অলৰেডি পঢ়াইছো নুনমাটি গুৱাহাটী কামৰূপ জিলাত অৱস্থিত আৰু এটা আমি পাইছিলো নুমলীগড় গোলাঘাটত অৱস্থিত হয় নে মই পঢ়িছো এইবোৰ আগতে দেন টিলিঙা টেম্পল ইজ সিচুৱেটেড ইন হুইচ অফ দা ফলোইং ডিস্ট্ৰিক্ট টিলিঙা মন্দিৰ ক'ত অৱস্থিত টি ফৰ টিলিঙা তেনেকে মনত ৰাখিম টি ফৰ তিনসুকিয়া আনসাৰ হৈ যাব অপশন ডি নেক্সট হুইচ অফ দা ফলোইং ইজ নট কাৰেক্টলি মেটচ কি সুধিছে আমাক ইয়াতে আমি ইয়াতে যদি চাও আমাক ডিস্ট্ৰিক্ট বোৰৰ কথা সোধা হৈছে মোহনবাৰী সৰি আমাক এয়াৰপোৰ্টৰ কথা সোধা হৈছে বিমান বন্দৰৰ কথা সোধা হৈছে তো ইয়াতে আমাক সুধিছে মোহনবাৰী তিনিচুকীয়াত আছে বুলি কৈছে ৰৰৈয়া এয়াৰপোৰ্ট যোৰহাটত আছে বুলি কৈছে লীলাবাৰী এয়াৰপোৰ্ট লখিমপুৰত আছে বুলি কৈছে হালনি এয়াৰপোৰ্ট তেজপুৰত আছে বুলি কৈছে এটো কাৰেক্ট হয় হালনিটো কাৰেক্ট হয় বাকি কেটা কি হ'ব কোনটো কোনটো ক'ত হ'ব তো আমি ইয়াতে যদি চাও যেটো আমাক মোহনবাৰী বিমানবন্দৰৰ কথা কৈছে হেতু তিনিচুকীয়া জিলা নহয় হেতু হ'ব আমাৰ ডিব্ৰুগড় জিলাত অৱস্থিত তাৰোপৰি এটো হৈ গল ৰৰৈয়াটো ক'ত অৱস্থিত যোৰহাটত অৱস্থিত আৰু এটো কি হৈ গল নেক্সট আমাক দিছে লীলাবাৰী গুটেকেটা মনত ৰাখিব আমাৰ অসমৰ লীলাবাৰী এয়াৰপোৰ্ট লখিমপুৰত অৱস্থিত তাৰ পাছত হালনি এয়াৰপোৰ্ট হালনি বিমানবন্দৰ তেজপুৰত অৱস্থিত আৰু আমি কি পঢ়িছিলো ৰূপসী এয়াৰপোৰ্টৰ কথা পঢ়িছিলো হয় নে তো যেটো ৰূপসী এয়াৰপোৰ্ট হেতু আমি ধুবৰী ডিস্ট্ৰিক্টত পাইছিলো আৰু আমি গুৱাহাটীৰ যদি চাও লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশনাল এয়াৰপোৰ্ট আমি পাও হয় নে যেটো গুৱাহাটীত অৱস্থিত ক্লিয়াৰ তো ইয়াতে আমাৰ আনসাৰটো হৈ যাব অপশন এ টো কাৰেক্ট নহয় Next, where is the headquarter of Ahom Sahitya Sabha located? অকমান আগতে কলো দেখোন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে বুলি ক'লে হৈ যাব যোৰহাট Next, where is the only IIT in Assam located? অসমৰ একমাত্ৰ IIT ক'ত অৱস্থিত আমাক যদি আকৌ সোধে অসমৰ একমাত্ৰ এইমছ খন ক'ত অৱস্থিত অসমৰ একমাত্ৰ IIT বুলি কৈছে ইন্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি সেইখন ক'ত অৱস্থিত আমিনগাঁও ওকে কেতিয়াবা আমাক এনেকেও দিব পাৰে এতিয়া আমিনগাঁও বুলি ক'লে কামৰূপ ডিস্ট্ৰিক্টত আহিব অৰ্থাৎ গুৱাহাটীত অৱস্থিত ঠিক আছে এইমছ বুলি ক'লে কামৰূপ ডিস্ট্ৰিক্ট অৰ্থাৎ কি হ'ব চাংচাৰিত অৱস্থিত যিখন যোৱাবাৰ প্ৰাইম মিনিষ্টাৰ মোদীৰ দ্বাৰা ইনৰ্গেট কৰা হৈছিলে উদ্বোধন কৰা হৈছিলে ইয়াতে যেতিয়া আমাৰ বিহুই গিনিজ ৱৰ্ল্ড ৰেকৰ্ড লাভ কৰিছিলে ন সেইখিনি সময় যেতিয়া প্ৰাইম মিনিষ্টাৰ মোদীও আহিছিলে তেতিয়া তেখেতে চাংচাৰিত থকা এইমছ খনৰ উদ্বোধন কৰিছিলে নেক্সট এইমছ গম পাইছে ন সো এইমছৰ ফুল ফৰ্মটো কি হ'ব আমি ইয়াতে যদি চাও অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্স ওকে
Next, the North East Frontier Railway headquarter is North East Frontier অর্থাৎ উত্তর পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত মালিগাঁও আমাক যদি ডিস্ট্ৰিক্ট বুলি যদি সোধে কোনখন ডিস্ট্ৰিক্ট হৈ যাব কামৰূপ ডিস্ট্ৰিক্ট হৈ যাব নেক্সট where was the first tea auction center established in Assam ইয়াতে আমাৰ অসমৰ কোন ক'ত প্ৰথমটো কৈছে টি অপশন চেণ্টাৰ ওকে ইয়াতে অপশন কেইটা বেলেগ দিয়া হৈছে বাৰু একো নাই আমাক ইয়াতে যদি সুধিলে হয় ভেট যদি আমাক কলে হয় তেতিয়া হলে হ'ব 1970 ক'ত প্ৰতিষ্ঠা কৰা হৈছিল যদি সোধে তেতিয়া হলে হৈ যাব গুৱাহাটীত ওকে গুৱাহাটীত আছে এইটোৰ আনসাৰটো হৈ যাব গুৱাহাটী কেতিয়া বুলি সুধিলে 1970 প্ৰতিষ্ঠা কৰা হৈছিল চনটো মনত ৰাখিব লাগিব ইম্পৰ্টেন্ট দেন where is National Institute of Technology established in Assam এই ডিস্ট্ৰিক্টখনৰ কথা আগতে পঢ়িছিলো এটো থাকি গল হেকানে লৈ আহিছো তো ইয়াতে আনসাৰটো হৈ যাব আমাৰ শিলচৰ আমাক ইয়াতে শিলচৰটো ডিস্ট্ৰিক্ট নহয় শিলচৰ ক'ত পৰে আমি বৰাক ভেলীৰ আমি তিনিখন ডিস্ট্ৰিক্ট পঢ়িছো কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি তো তাৰ ভিতৰত শিলচৰখন ক'ত হ'ব এনেকে মনত ৰাখিব এনআইটি শিলচৰ বুলিয়ে মানুহে তেনেকে কয় নেক্সট শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ইজ লোকেটেড ইন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত গুৱাহাটীত আছে গুৱাহাটীৰ ক'ত আছে আমাক তেনেকেও সুধিব পাৰে পাঞ্জাবাৰীত আছে মনত ৰাখিব ঠিক আছে এতিয়া এনেকুৱা কুৱেশ্যনো আহে নাহা নহয় এনেকুৱাও আহে কাৰণ যোৱাবাৰ আমাক সুধিছে ষ্টেট জু ক'ত আছে অৰ্থাৎ আমাক যদি ৰাজ্যিক চিৰিয়াখানাৰ কথা যদি সোধে ক'ত আছে সেম গুৱাহাটীতে আছে ওকে তাৰপাছত আমাক যদি সোধে আমাৰ অসমৰ প্ৰথমটো প্লেনেটৰিয়াম তাৰকা গৃহ ক'ত প্ৰতিষ্ঠা কৰা হৈছে গুৱাহাটীতে আছে ওকে সো এইবোৰ বস্তু মনত ৰাখিব দেন গুৱাহাটী ধৰি লওক তেনেকুৱাকে কিছুমান পুখুৰী যেনেকে আমি দেখিলো দীঘলী পুখুৰীৰ কথা সুধিব পাৰে তাৰপাছত দীপৰ বিল চান্দুবি এইবোৰ আমাক সুধিব পাৰে তো সেইবোৰ গুৱাহাটী বুলি নহয় কামৰূপ ডিস্ট্ৰিক্টত আহিব নেক্সট which of the following wildlife sanctuary is located in কাছাৰ কাছাৰত কোনখন বন্যপ্ৰাণী অভয়াৰণ্য আছে বুলি কৈছে আমচাং আমি ক'ত পাও আমচাং পাও আমি কামৰূপত আছে আমচাং আৰু কামৰূপত আছে এখন দীপৰ বিল ঠিক আছে তাৰপিছত এইফালে পানীদিহিং ভেৰজান বৰজান পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী আৰু এইফালে কি হ'ব বৰাই তো এনেকে মনত ৰাখিব বৰাই ৰেঞ্জ বুলি ক'লে আমি ডিমা হাছাত পাও তো তাৰে সেইখিনি মান সেইতে বৰাই ৱাইল্ড লাইফ চেঞ্চুৰীখনো আছে তো ডিমা হাছাও আৰু কাছাৰ ওচৰা ওচৰি তো কাছাৰ জিলাত কোনখন আছে বৰাই ৱাইল্ড লাইফ চেঞ্চুৰী আছে আমি তেনেকে মনত ৰাখিম নেক্সট where is the gas cracker industry in Assam অসমৰ গেছ ক্ৰেকাৰ উদ্যোগটো ক'ত অৱস্থিত হয় লেপেটকাটা ওকে ক'ত আছে লেপেটকাটাত আছে ঠিক আছে এতিয়া মোক আপোনালোকে এটা বস্তু জনাবচোন লেপেটকাটাখন কোনখন ডিস্ট্ৰিক্টত আছে মোক এটো বস্তু আপোনালোকে জনাব ঠিক আছে উজনি অসমৰ ফালে আছে কোনখন ডিস্ট্ৰিক্টত আছে হেতু জনাব খালি নেক্সট which of the following places has a crude oil well তাৰ মানে আমাক ইয়াতে সুধিছে খাৰুৱা তেলৰ পুং ক'ত পোৱা যায় এই চাৰিটা অপচনৰ ভিতৰত খাৰুৱা তেলৰ পুং ক'ত পাও আমি বৰহলাত পাও তাৰোপৰি আমি অকমান ইয়াতে মই লিখি দিছো আপোনালোকে পঢ়িব পাৰিব খাৰুৱা তেলৰ পুং আমাক আকৌ বেলেগ অপচনো দিব পাৰে ক'ত ক'ত পাও তো প্ৰথম খাৰুৱা তেল আমি যদি চাও প্ৰথম ক'ত পাইছিলে ডিগবৈত পাইছিলে তো তেনেকুৱাকে তাৰ পাছৰ পৰা আকৌ ক'ত ক'ত পোৱা যায় নাহৰকটীয়া হুগ্ৰীজান মৰাণ ৰুদ্ৰসাগৰ গেলেকী বৰহলা লাকুৱা দিহিং ভ্যালি দিহিং উপত্যকা সেইখিনি অঞ্চলত তাৰোপৰি আমাক কয়লাৰ কথা যদি সোধে মাকুম লিডু মাৰ্ঘেৰিটা জয়পুৰ নাফুক নাগিনীমৰা এটসেট্ৰা ওকে তাৰোপৰি আমি এখন ৱাইল্ড লাইফ চেঞ্চুৰীৰ বিষয়ে চাইলো অপচন দিয়া নাই অপচন নিদিয়াকে আপোনালোকে ক'ব পাৰিবনে গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত হয় বুলি আমাক যদি সোধে কাৰ্বি আংলং অপচন নিদিয়াকেও আমি মনত ৰাখিব লাগিব বহুতখিনি বস্তু প্ৰত্যেকটো বস্তু যে অপচনৰ ওপৰত ডিপেন্ড কৰি পেলাই কম তেনেকুৱা নহয় গতিকে আমি ন্যাশনাল পাৰ্ক ৱাইল্ড লাইফ চেঞ্চুৰী আমি অলৰেডি ডিসকাস কৰিছো তো গতিকে এতিয়া মই ইয়াতে অকমান আপোনালোকৰ যাতে ৰিভিজনত হেল্প হয় তাৰে কাৰণে মই ইয়াতে দি দিছো কিছুমান ৱাইল্ড লাইফ চেঞ্চুৰী তেনেকুৱাকে আৰু ন্যাশনাল পাৰ্ক কোনখন ডিস্ট্ৰিক্টত কি আছে কোকৰাঝাৰত আমি পাও ৰায়মনা ন্যাশনাল পাৰ্ক আমি পঢ়িছো যিখন ধুবুৰীত যিখন আকৌ কি হয় চক্ৰশিলা অভয়াৰণ্য আছে আৰু এই চক্ৰশিলা অভয়াৰণ্যখনে ধুবুৰী ডিস্ট্ৰিক্টৰ লগতো অকমান মানে ধুবুৰী ডিস্ট্ৰিক্টৰ আন্ডাৰতো আহে বাক্সা আৰু চিৰাঙত আমি এখনে পাও মানাস ন্যাশনাল পাৰ্ক পাও তিনিচুকীয়াত আমি পাও ডিব্ৰু চৈখোৱা ন্যাশনাল পাৰ্ক যিখন ডিব্ৰুগড় ডিস্ট্ৰিক্টতো আহে ভেৰজান বৰাজান পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী যেটো অপচনত দেখিছিলো অকমান আগতে তিনিচুকীয়াত আছে দিহিং পাটকাই ন্যাশনাল পাৰ্ক ডিব্ৰুগড়তো আহে তিনিচুকীয়াতো আছে কাৰ্বি আংলঙত আমি হাইয়েষ্ট পাও কাজিৰঙা ন্যাশনাল পাৰ্ক কাজিৰঙা কাৰ্বি আংলঙৰ লগত গোলাঘাট আৰু নগাঁও ডিস্ট্ৰিক্টতো পৰে গোলাঘাটত আৰু এখন আমি ৱাইল্ড লাইফ চেঞ্চুৰী পাও নাম্বৰ দৈগুৰু
ৱাইল্ড লাইফ চেঞ্চুৰী, বন্যপ্ৰাণী অভয়াৰণ্য। গৰমপানী এইমাত্ৰ দেখিলো নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী, ইষ্ট কাৰ্বি আংলং, মৰাট লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী। অকে, শোণিতপুৰত আমি পাওঁ ওৰাং নেশ্যনেল পাৰ্ক, লগতে সেইখন ওৰাংখন শোণিতপুৰৰ লগত দৰং জিলাতো আহে। দেন বুঢ়াচাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী, সোণাই ৰূপাই, নামেৰি। অকে, কামৰূপত আমি পাওঁ আমচাং আৰু দীপৰ বিল। দীপৰ বিল মনত ৰাখিব, এইখন দীপৰ বিল এটা ৰামচাৰ চাইটো হয়। দীপৰ বিলক ৰামচাৰ চাইট হিচাপে কেতিয়া ঘোষণা কৰা হৈছিলে? 2002 চনত। তাৰোপৰি দীপৰ বিল এটা কি হয়? বাৰ্ড চেঞ্চুৰীও হয়, হয়নে? পক্ষী অভয়াৰণ্যও হয়। দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে কেতিয়া ঘোষণা কৰা হৈছিলে যদি কুৱেশ্যন সোধে, এইটো মোক আপোনালোকে জনাব। আগতেও আমি পঢ়িছো। 1900 সেইখিনি মানে হ'ব 80ৰ ভিতৰতে আছে। 1985, 87, 89, 1990 এইকেইটাৰ ভিতৰত এটা হ'ব, এইটো মোক জনাব। নেক্সট, শিৱসাগৰত আমি পাওঁ পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী, যিটো অকমান আগতে কলো, পঢ়িছো আমি। নগাঁৱত পাওঁ লাউখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী, মৰিগাঁও পবিতৰা পঢ়িছো। ওদালগুৰিত বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী, তাৰপিছত আমি পাওঁ কাছাৰত বৰাই ৱাইল্ড লাইফ চেঞ্চুৰী। দুখন মনত ৰাখিব, প্ৰপ'জ যি মই অকমান আগতে কৈছিলো, নৰ্থ কাৰ্বি আংলং ৱাইল্ড লাইফ চেঞ্চুৰী এতিয়ালৈকেও ডিক্লেয়াৰ কৰা হোৱা নাই। কাৰ্বি আংলঙত আছে। বৰদৈবাম বিলমুখ ৱাইল্ড লাইফ চেঞ্চুৰী লখিমপুৰত আছে। ঠিক আছে, আৰু এইখিনি আছিলে আমাৰ পঢ়িবলগীয়া টপিক। আই হোপ ক্লাছটো ভাল পাইছে আপোনালোকে। যদি ভাল পাইছে, আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতেও ক্লাছটো শ্বেয়াৰ কৰি দিব। লগ পাম এটি নতুন টপিকৰ সৈতে এটি নতুন ক্লাছত। থেংক ইউ so much and টাটা বাই বাই।